ৰাজ্যত এতিয়া হাহাকাৰ লাগিছে যে সুৰা কৰি ড্ৰাইভ নকৰিব, গাড়ী নচলিব, ড্ৰাইভিং নকৰিব, সুৰা পাই লোকে ড্ৰাইভিং কৰিব নোৱাৰিব বুলি কৈ আছে। চাৰিওফালে চেকিং কাৰণ এতিয়া পিকনিকৰ সময় হয় নাই। পুৰণি বছৰ বিদায় দিলে, নতুন বছৰ আহিলে, চাৰিওফালে পিকনিক সকলোৱে এনজয় কৰিছে, লগ বন্ধুৰ লগত সমনীয়াৰ লগত সকলোৱে পিকনিক খাবলৈ গৈ আছে। যিহেতুকে ড্ৰাইভিংসকলেতো কৰিবই, ড্ৰাইভাৰসকলেতো কৰিবয়ে সুৰাপান, প্লাছ লগৰবিলাক আৰু নকৰাকৈ থাকিব নেকি। আৰু এইটো সময়ত বা চৰকাৰে কিমান টেক্স পায় হিচাপ নাইকিয়া হৈ যাব। আৰু চৰকাৰে চাৰিওফালে ৱাইন শ্বপৰ দোকান খুলিয়ে দিছে, যিটো খুলিব কৈয়ে আছে, খুলি আছে চাৰিওফালে। ৱাইন শ্বপৰ দোকানখন কিয় খুলিছে? বিক্ৰী নহ'বৰ কাৰণে নেকি? বিক্ৰী হ'বই। যদি দোকানখন খুলিছে তাত আৰু কি ডেকা ল'ৰাখিনি নাযাব নেকি? যাব। অপেন কিছুমানে বিকি আছে, বিকিবই আৰু সেইবোৰতো খাবয়ে। নিউ ইয়েৰ বুলি অলপতো ফূৰ্তি কৰিব হয় নাই? ফূৰ্তি কৰিব, যিটোকে কৰিব খাব আৰু সেইটো এনজয় তেওঁলোকৰ। আৰু সেয়েহে বহুতো ড্ৰাইভাৰে ড্ৰাইভিং কৰি আছে, সুৰাপান কৰিবই। আৰু চাৰিওফালে যিটোকে চেকিং চলি আছে। মই পৰহিয়ে এজন ল'ৰাক দেখিছোঁ, তেওঁলোকে কি হৈছে যে চৰকাৰৰ টেক্স লাগে, চাৰিওফালে দোকান দি আছে, বহুত কথা ক'লে ইঞ্জিনিয়াৰিং ল'ৰা এজনে। সঁচাকৈ তেওঁৰ কথাটো যুক্তি আছে, ময়ো তেওঁৰ কথাত একমত। আচলতে চৰকাৰখনে মানে কি কৰে, গছৰ ওপৰত উঠাই দিয়ে, আকৌ গুৰিত ঘাঁহ মাৰে, তেনেকুৱা টাইপ নহয়নে? ৱাইন শ্বপৰ দোকান খুলি দিছে, চাৰিওফালে বিজনেছ লাগে, তেওঁলোকৰ টেক্স লাগে, আৰু ইপিনে কৈছে তোমালোকে মদ নাখাবা, বাবাহঁত মদ নাখাবা, এনেকুৱা ধৰণৰ কথা কয়। মদ নাখাবা বুলি ক'লে আপুনি বাবাহঁত মদ নাখাবি বুলি কয়, তেনেকৈ ক'লেই হ'ব নেকি? বাবাহঁতৰ কাৰণে দোকানখন খুলি থৈছে আপুনি, আৰু বাবাহঁতে নাখাব নেকি? গতিকে খাবয়ে। গতিকে চাওক, ৱাইন শ্বপৰ দোকান চাৰিওফালে আৰু মদ নোখোৱাকৈ কেনেকৈ কি কৰিব? এতিয়া ড্ৰাইভাৰসকলক এনেকুৱাকৈ মানে পানিছমেণ্ট দি আছে, চাৰিওফালে চেকিং চলাই আছে, নাকত পাইপ ভৰাই, মুখত পাইপ ভৰাই। আজি মই এটা নিউজ চালোঁ, এজন ড্ৰাইভাৰজনৰ নাম ৰাজা আলী। তেওঁক কৈছে ফু মাৰক মানে আৰক্ষী বিষয়া কৈ আছে। তেওঁ কৈছে মই ফু নামাৰোঁ, মই মদ নাখাওঁ, মোৰ নাম ৰাজা আলী, মই চাওক ল'ৰা ছোৱালী লৈ আহিছোঁ গাড়ীত, চাওক সৰু বাচ্চা লৈ আহিছোঁ, মই মদ নাখাওঁ, মই তাত ফু মাৰিব নোৱাৰোঁ। কৈছে নহয়, ফু মাৰিলে কি হ'ব, আপুনি ফু মাৰক। তেওঁ ডাঠি কৈছে মই মদ। আচলতে মানুহজনৰ দোষ নাই, তেওঁ ফু নামাৰে। আৰু বিশ্বাসো কৰিব লাগে ন, অকণমান ওচৰত গ'লে গম পায়, বা কথাৰ লেংগুৱেজত গম পায়, মানুহৰ কথাৰ পোষ্টবিলাকত গমেই পায় তেওঁ মদ খায় নে নাখায়। তেওঁ যিটো মুছলিম মানুহ, আৰু তেওঁ এটা মানে কি ক'ম, আৰু যিটো ল'ৰা ছোৱালী আছে লগত আনিছে, তেওঁ বাৰু মদ খাব নেকি? তেওঁ মদ নাখায়। আৰু তেওঁ পাইপটো মুখত ভৰাব বিচৰা নাই, কাৰণ সেইডাল পাইপ সকলোৰে মুখে লগাই দিয়ে। এই দুদিন মই নিজে দেখি হতভম্ব, আচৰিত। যিডাল পাইপ আপোনাৰ মুখতো লগাব, সেইডাল পাইপ মোৰ মুখতো লগাব, ঘিণ নালাগেনে বাৰু? ইজনৰ জোঠা সিজনে নাখাওঁ আমি, আৰু একেডাল পাইপে সকলোৱে মুখে লগাব, কোনে সহ্য কৰিব? এতিয়া চাওক, ৰাজা আলী মুছলিম ল'ৰা যিহেতুকে, আৰু এতিয়া পিকনিকৰ সময়, সকলোতো গাহৰি মাংস মদে খাই ঘূৰি আছে হয় নাই? সেই মদ খোৱা মানুহজনৰ যিহেতুকে মুখত দিব সেইডাল পাইপ, সেই ৰাজা আলী মুখত কিয় দিব কওকচোন? ৰাজা আলী যিটো মদ নাখায়, বাৰে কৈছে মই পাইপ ফু নামাৰোঁ, মই ডাঠি ক'ব, মই মদ খোৱা নাই যিটোকে। বলক আপোনালোকে মোক থানাত লৈ যাওক, থানাত যাম, মই তথাপিও পাইপ মুখত নিদিওঁ, ফু নামাৰোঁ, মোৰ ফু মাৰা অভ্যাস নাই, আজিলৈকে মাৰা নাই, যিটোকে মই মদ নাখাওঁ, আৰু সেই পাইপ মই কেতিয়াও ফু নামাৰোঁ। মানুহজনে কৈছে নামাৰিবই, ইয়াত স্বাভাৱিক, কাৰণ সেই পাইপডাল কিমান গাহৰি খায়, মদ খায়, মানুহে পাইপডাল মুখত ভৰাইছে। এতিয়া সেই মানুহজনে যেনেকৈ গাহৰি নাখায়, মদ নাখায়, কিয় পাইপডাল মুখত ভৰাব? আৰু ঘিণো লাগে দিয়কচোন, যিটোকে তেওঁ নাখায়েই, খোৱা হ'লে হয়তো মাৰিলে হয়, তেওঁ নাখায়, যিটোকে এটা ঘিণ আছে, সেই পাইপডাল নামাৰে। গতিকে আৰক্ষীখিনিয়ে মানি ল'ব বিচৰা নাই সেই মানুহজনৰ কথাটো। তাৰপিছত কি হ'ল নাজানো, এতিয়া এনেকুৱা চেকিঙৰ ওপৰত চেকিং চলাই আছে। আমাৰ চৰকাৰে কয় বাবাহঁত মদ নাখাবি, বাবাহঁত মদ নাখাবি বুলি ক'লে সমাপ্ত। ইপিনে বাবাহঁতৰ কাৰণে দোকানখন আগফালে বহাই থৈছে, তাৰমানে টেক্স লাগে। এতিয়া চাৰিওফালে সেইটোৱে হুৱা দোৱা, বাবাহঁত মদ নাখাবি, বাবাহঁত মদ নাখাবি, আৰু ইপিনে চেকিঙতো কিমান গণ্ডগোল লাগি আছে। মানুহে কিমান আৰু পাইপ মুখত ভৰাব, কিছুমানে পাইপ মুখত ভৰাব পাছত বমিয়ে কৰি দিয়ে। মানে আৰু কি ক'ম, আৰু জমিছে, আৰু এইকেইদিন ইমান ধুনীয়া জমিছে চেকিংবিলাকত, ভাল লাগিছে চাই। কিন্তু কিছুমান মানুহ ভদ্ৰ মানুহ আছে, হ'ব পাৰে গাড়ী চালক, বহুত গাড়ী চালক বুলি ক'লে বিশেষকৈ আৰক্ষী বিষয়াসকলে হওক বা অইন কোনোবাই ভাবে যে গাড়ী ড্ৰাইভাৰ মানে ফাল্টু, গাড়ী ড্ৰাইভাৰ মানে বেয়া মানুহ, ড্ৰাইভাৰ মানে মদ খায়, তেওঁলোকে তেনেকৈ ভাবে। কিন্তু সকলো ড্ৰাইভাৰে নাখায়। সেই ৰাজা আলীয়ে প্ৰমাণ। ৰাজা আলী মানুহজনে নিজেও কৈছে যে অচি ছাৰক সোধক, যদি মই মদ খাওঁ, তেওঁ কোন অচিৰ কথা কৈছে নাজানো, তেওঁ বুজি পাব, হয়তো কোনোবা অচিৰ চাগে গাড়ী চলায়, সেইটো কাৰণে কৈছে। আচলতে মানুহজন সঁচাকৈ ভদ্ৰ, আৰু সিদিনা তেওঁ ল'ৰা ছোৱালীকেইটা লৈ আনিছে, সৰু সন্তানকেইটাক লৈ আনিছে। গতিকে মদ কিয় খাব কওকচোন? তেওঁ মদ যিটোকে নাখায়, ইমানদাৰী মানুহ, ধৰ্মক বিশ্বাস কৰি চলা মানুহ, ইছলাম ধৰ্মত যিটোকে মদ খোৱাৰ নিয়ম নাই বা নাখায়, বহুতে খায়, কিন্তু
তেওঁ ধৰ্মক বিশ্বাস কৰি চলা মানুহ হয়তো তেওঁ মদ নাখায় আৰু সেইকাৰণে পাইপডাল ভৰাব খোজা নাছিল ফুৰিব বিচৰা নাই আৰু সেইটো কাৰণে অলপমান গণ্ডগোল দেখিলোঁ মোৰ শুনি মানে বেয়া লাগিছে তেনেকুৱা কাকো বাইফৰ্চ নকৰিব আৰক্ষীসকলক কৈছোঁ সেই পাইপ মুখত ভৰাবলৈ বাইফৰ্চ নকৰিব সেইডাল পাইপ সকলোৰে মুখে মুখে ভৰাই দিয়ে সকলোৱে কিয় ভৰাব কওক অন্ততঃ মদ নোখোৱা মানুহখিনি সেই পাইপডাল মুখত নভৰাই গতিকে আপোনালোকে বাইফৰ্চ নকৰিব চাকৰিৰ ক্ষমতা দেখাই পিনে তেনেকৈ বাইফৰ্চ কৰাটো আপোনালোকৰ মহাপাপ চাকৰিৰ নামত বিৰাট ডাঙৰ পাপ লৈ আছে পাপবিলাক পুহি আছে আপোনালোকে পাপৰ বজা কঢ়িয়াই আছে গতিকে কিমান কঢ়িয়াব অলপমান ভগৱানৰ নামো ল'ব অলপমান মানৱতা জ্ঞানবিলাকো ৰাখিব বা মানৱতা ধৰ্মটো ৰাখিব মানৱ ধৰ্ম মানৱ সেৱাটো অলপমান চিন্তা কৰিব তেতিয়া আপোনালোকৰো ভৱিষ্যত ভাল হ'ব এইখিনি কৈয়ে আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ আজিলৈ বাই বাই